Hi friends, good afternoon. এই আৰু নদী আৰু আমাৰ ঘৰ। মই 1989 চনত যেতিয়া মই হাইস্কুলত পঢ়োঁ নৱমমান শ্ৰেণীত তেতিয়া এই জবা ফুলৰ গছডাল আনি মই ৰুই দিছিলোঁ। আজি আহি এনেকুৱা অৱস্থাত পাইছেহি। হয়তো আৰু 3 মাহৰ পিছত ইয়াৰ কোনো অস্তিত্বই নাথাকিব। এই ৰাক্ষসখিনি ব্ৰহ্মপুত্ৰ নদীৰ পেটত সোমাই যাব। চাওক আৰু আমাৰ গাঁৱত থকা ঘৰভিটাৰ অৱস্থা এনেকুৱা নাই। এই আৰু মই কি ক'ম আৰু চাওক আৰু এই আমাৰ তামোলৰ বাগানটোৰ কোনোমতে আৰু এতিয়া যাই লাষ্ট এই 3ডাল গছ ইফালে আছে আৰু নাওমানি ছাইডটো আছে, ই নাথাকে আৰু এতিয়া ই শান্ত না ব্ৰহ্মপুত্ৰ নদী। এনেকুৱা লাগি আছে মাকৰ কোলাত শুই আছে শান্ত, কিন্তু আৰু এই 2-3 মাহ পিছত ই ৰাক্ষসিনী ৰূপ ল'ব, অজগৰীৰ ৰূপ ল'ব কিজান সেনেকুৱা লাগি আছে। ঠিক আছে, তোমালোকৰ ভাল? বহুত দিন পিছত লগ পালোঁ। এতিয়া মই ইয়াৰে ঠিকে আছে, আপোনালোকৰ আটাইৰে শুভ হওক, তাৰে শুভকামনা থাকিল। জয় জুবিন দা, জয় আই অসম।